PMAY গৃহৰ নামত ভয়ংকৰ দুৰ্নীতি আবণ্টিত ধন আত্মসাত পঞ্চায়ত প্ৰতিনিধিৰ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে এজাহাৰ দাখিল ধুবুৰী জিলাৰ চাপৰ হালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ফলিমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ ছৈবাৰী আকলু লাইনত সংঘটিত হৈছে PMAY গৃহৰ নামত প্ৰবঞ্চনাৰ ঘটনা জানিব পৰা মতে 2 বছৰ পূৰ্বে অঞ্চলটোৰ জাহান মিনচিৰ নামত আবণ্টন হৈছিল এটা চৰকাৰী গৃহ ফলিমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি লালদেৱ শ্যামে উক্ত আবণ্টিত গৃহটো ভালকৈ বনাই দিম বুলি কৈ দুখীয়া পৰিয়ালটোৰ পৰা ATM পাছবুক আধাৰ কাৰ্ড হস্তক্ষেপ কৰে কিন্তু আজিকপতি দুখীয়া পৰিয়ালটোৰ ঘৰটো হৈ নুঠিল ইয়াৰ বিপৰীতে গৃহৰ নামত আবণ্টিত ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে সভাপতিৰ বিৰুদ্ধে জায়গাটার নাম আকলু লাইন ঘটনাটা হইল কি আমার ঘর পাওয়া আছিল সেই ঘরখান আমি পাওয়া নাই ফলিমারি কৃষ্ণকালী মানে ATMটা আর পাসবুক আর মানে আধার কার্ডটা ওই নিয়ে গেছে লালদেব ওই কবার আছে কি আমি পয়সাটা ওলাং আর ঘরটা বানাইবি ঘরটা তো এলাও নাই হয় বনাই নাই তাৰপিছত বহুত দিন রাখছে এটা মানে 1-1.5 মাস 2 মাস হয়ে গেল যাং আনিবা যা না দেখে ওই লালদেব ওই প্রেসিডেন্ট আনিবা গেলে কয় মোর আপিটা মানে লক করে দিছে এই আলমারি খান আর বঙাই হয়ে গেছে মই আধার কার্ডগুলা ওই যে পরে দিছে সব পয়সা উলে শেষ করে দিল তারপরে দিল সবখানে পয়সাটা যত আছিল ঘরের পয়সাটা পয়সা লালদেবে উলাইছে পয়সাটা শেষ পেল সেটা ওই যে এই কিলা দিছে আমি তো কি করিম আমার তো উপায় নাই আমার তো ক্যাশ দিবাই লাগিব 2 বছৰ পিছতো ঘৰটো হৈ নুঠাত অৱশেষত দুখীয়া পৰিয়ালটোৱে কাষ চাপিছে চাপৰ আৰক্ষীৰ ইতিমধ্যে ঘটনা সন্দৰ্ভত সভাপতি লালদেৱ শ্যামৰ বিৰুদ্ধে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে এতিয়া চাপৰ আৰক্ষীয়ে দুখীয়াক ঠগি খোৱা এইজন লালদেৱ শ্যামৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লয় হেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় হয় আজি আমি এক সপ্তাহ আগতে যি জহান মিঞ্চ আছে তেওঁ আমাৰ ওচৰত গৈছিল মানে আশা ওচৰত গৈছিল আৰু তেওঁলোকে কৈ আছে যে আমাৰ ঘৰ বহুত দিন পোৱা আছিলে যোৱা বছৰত আৰু তাৰ নামত মানে তেওঁলোকে তাত ফটো উঠি আহিছে ইটো মাংতালেন বুলি কয় তাত ইফালে মানে এটা কলনী হ'ব মানে যিটো চৰকাৰী ঘৰৰ তো তাত মানে জায়গাটো দেখাই পেলাই তাত ফটো উঠাইছে তাৰপিছত ফটো উঠাই পেলাই পিছত পইচাবিলাক ঢুকিছে বোলে তাৰপিছত ঢুকাৰ পিছত তেওঁলোকে যে বেংক একাউণ্ট ATM আৰু যিমান আধাৰ কাৰ্ডবিলাক আছে তেওঁলোকে মানে লৈ গৈছে লালদেৱ আৰু মেম্বাৰ দুজন মিলি মানে লৈ গৈছে লালদেৱ এই আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হয় ফলিমাৰী কৃষ্ণকালী গাঁও পঞ্চায়তৰ তো তেওঁলোকে লৈ গৈছে যে আমি ঘৰখন বনাই দিম তাতে তেওঁলোকে তহঁতে চিন্তা কৰিব নালাগে বুলি কৈছে তাৰপিছত বহুদিন পাছত এবছৰ পাৰ হৈ গ'ল তাৰপিছত তেওঁলোকে আহি কৈ আছে যে তহঁতৰ ঘৰটো মানে এতিয়ালৈকে কমপ্লিট হোৱা নাই এনেকা কৈ আছে তো তেওঁলোকে মানে কনফিউজ হৈ গ'ল কিহৰ কাৰণে কমপ্লিট হোৱা নাই আপোনালোকে তো আমাৰ ঘৰ বনাই দিম বুলি ATM বিলাক লৈ গৈছে বেংক একাউণ্টবিলাক লৈ গৈছে আমি কেনেকুৱা বনাম পইচাবিলাক বোলে উঠোৱা মানে এইটো গম পোৱা নাছিল তেওঁলোকে পিছত তেওঁলোকে এই যে এই বছৰতে জানুৱাৰীৰ পিছত মানে বেংক একাউণ্টবিলাক উভতাই দিছে তেওঁলোকৰ হাতত দি দিছে তাৰপিছত তেওঁলোকে গম পালে যে আপডেট কৰাৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত পইচা নাই নিউজ ডেস্ক নিউজ 18